জব নোটছ ইউটিউব চেনেলে আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আকৌ আপোনালোকৰ মাজলৈ এখন নতুন জব ভেকেঞ্চি নটিফিকেশ্যনৰ আপডেট লৈ আহিছোঁ। এই নটিফিকেশ্যনখন পাব্লিছ হৈছে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি ৱেষ্ট কাৰ্বি আংলঙৰ ফালৰ পৰা। ইয়াতে দি আছে পোষ্টৰ নাম লোৱাৰ ডিভিজন এছিষ্টেণ্ট LDA। ইয়াতে টোটেল ভেকেণ্ট পোষ্ট আছে এটা। এই পোষ্টটোৰ কাৰণে আপোনালোকক অফলাইন মোডত এপ্লাই কৰিব লাগিব, মানে আপোনালোকক ষ্টেণ্ডাৰ্ড এপ্লিকেশ্যন ফৰ্মৰ থ্ৰুৱেদি এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব লাগিব। এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব হ'লে আপোনালোকক একো এপ্লিকেশ্যন ফি পে কৰিব নালাগে ইয়াতে। তো আপোনালোকে একো এপ্লিকেশ্যন ফি পে নকৰাকৈ এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াতে অফিচিয়েল ৱেবছাইট দি আছে westkarbianglong.dccourse.gov.in। ইয়াতে এপ্লিকেশ্যনখন জমা লোৱাৰ লাষ্ট ডেট দিয়া আছে 6 জানুৱাৰী 2025 তাৰিখ বিয়লি 4:30 এলিজিবিলিটি ক্ৰাইটেৰিয়া যদি আমি চাওঁ, ইয়াতে প্ৰথমতে দিয়া আছে কেণ্ডিডেট এজনৰ নাম এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্টাৰ্ড থাকিব লাগিব। এজ লিমিট ইয়াতে দিয়া আছে 1 জানুৱাৰী 2024 তাৰিখ সাপেক্ষে কেণ্ডিডেট এজনৰ বয়স মিনিমাম 18 বছৰৰ পৰা মেক্সিমাম 40 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেটছবোৰে গভ ৰুলছ অনুযায়ী এজ ৰিলেক্সেশ্যন পাই যাব। এডুকেশ্যনেল কোৱালিফিকেশ্যন যদি আমি চাওঁ, ইয়াতে দিয়া আছে কেণ্ডিডেট এজন যিকোনো ডিচিপ্লিনৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'লে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব, আৰু লগতে কম্পিউটাৰ নলেজ থাকিব লাগিব। এপ্লিকেশ্যন প্ৰচেছ যদি আমি চাওঁ, তো এই পোষ্টটোৰ কাৰণে আপোনালোকক অফলাইন মোডত এপ্লাই কৰিব লাগিব। অফলাইন মোড মানে আপোনালোকক ইয়াতে কৈছে ষ্টেণ্ডাৰ্ড এপ্লিকেশ্যন ফৰ্মৰ থ্ৰুৱেদি এপ্লাই কৰিব লাগিব। ষ্টেণ্ডাৰ্ড এপ্লিকেশ্যন ফৰ্ম ডাউনলোড কৰাৰ লিংক আপোনালোকে ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত পাই যাব। আপোনালোকে বিচাৰিলে তাৰে পৰা ষ্টেণ্ডাৰ্ড এপ্লিকেশ্যন ফৰ্ম ডাউনলোড কৰি ল'ব পাৰিব। ফৰ্মখন ধুনীয়াকৈ ফিল আপ কৰি লৈ যিবোৰ আপোনাৰ ছাপৰ্টিং ডকুমেণ্টছ আছে, এডুকেশ্যনেল কোৱালিফিকেশ্যন, আপোনাৰ কম্পিউটাৰ চাৰ্টিফিকেট, মাৰ্কশ্বিট ইত্যাদি এপ্লিকেশ্যন ফৰ্মৰ লগত গাঁঠি দি ধুনীয়াকৈ এটা এনভেলপত ভৰাই ল'ব, আৰু এনভেলপৰ ওপৰত এই কথাষাৰ কেপিটেল লেটাৰত লিখি দিব। ইয়াতে দিয়া আছে এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ লোৱাৰ ডিভিজন এছিষ্টেণ্ট। আৰু আপোনাৰ এপ্লিকেশ্যন ফৰ্মখন আপোনাক এড্ৰেছ কৰিব লাগিব টু দ্য ছেক্ৰেটাৰী ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি ৱেষ্ট কাৰ্বি আংলং, হামৰেন জুডিচিয়েল কোৰ্ট কমপ্লেক্স ৱেষ্ট কাৰ্বি আংলং, চাই আলি, হামৰেন, পিন 782486। এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে বিচাৰিলে বাই পোষ্ট বা কুৰিয়াৰ থ্ৰুৱেদি পঠিয়াই দিব পাৰিব, আৰু নহ'লে যদি আপুনি ওচৰে পাজৰে থাকে তেনেহ'লে ডাইৰেক্ট গৈ তাতে এটা ড্ৰপ বক্স ৰখা থাকিব, এই ড্ৰপ বক্সটোত ড্ৰপ কৰি আহিব পাৰিব। চিলেকশ্যন প্ৰচেছ যদি আমি চাওঁ, তো ইয়াতে দিয়া আছে প্ৰথমতে এটা 70 মাৰ্কৰ ৰিটেন টেষ্ট হ'ব। ইয়াতে ছাবজেক্টবোৰ দিয়া আছে জেনেৰেল নলেজ, জেনেৰেল ইংলিছ, এপ্টিটিউড, কাৰেণ্ট এফেয়াৰ্ছ, ড্ৰাফটিং আৰু কম্পিউটাৰ। এই ৰিটেন টেষ্টটোৰ পিছত এটা 30 মাৰ্কৰ ভাইভা বক্স হ'ব। যিসকল কেণ্ডিডেটছে এই ৰিটেন টেষ্টত কোৱালিফাই কৰিব, তো তেখেতসকলক এই ভাইভা বক্সত এপিয়াৰ হ'ব লাগিব। এই ৰিটেন টেষ্টত কোৱালিফাই হ'বৰ কাৰণে কেণ্ডিডেট এজনক মিনিমাম 60% মাৰ্কছ পাব লাগিব। আপোনালোকে যদি অফিচিয়েল এডভাৰটাইজমেণ্টখন পঢ়ি চাব বিচাৰে, এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত অফিচিয়েল এডভাৰটাইজমেণ্টৰ লিংক পাই যাব, তাতে ক্লিক কৰি অফিচিয়েল এডভাৰটাইজমেণ্টখন পঢ়ি যাব পাৰিব। তো বন্ধুসকল, আশা কৰোঁ ভিডিঅ'টো আপোনালোকক ভাল লাগিছে। যদি ভাল লাগিছে লাইক এটা কৰি দিব, আৰু আমাৰ চেনেলটোক যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। আমি এনেকুৱা জব ৰিলেটেড টপিকছত ভিডিঅ' আপোনালোকৰ কাৰণে ৰেগুলাৰলি পাব্লিছ কৰি থাকোঁ। ধন্যবাদ।